মই পুনৰবাৰ আপোনালোক সকলোলৈ স্বাগতম জনাই আজি মোৰ ক্লাছটো আৰম্ভ কৰিছোঁ। আজি মই আৰম্ভ কৰিম ইউক্লিডৰ জ্যামিতি, ৰেখা আৰু কোণ এই সন্দৰ্ভত আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'খিনি মনোযোগ দি চাই থাকিব আৰু যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগৰ লগত বা আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। প্ৰথম কুৱেশ্যনটো হ'ল আধুনিক বৰ্তমান আমি যিটো জ্যামিতি পঢ়ি আছোঁ এই জ্যামিতিৰ জনক কোন? এনচাৰ হ'ল ইউক্লিড। এই ইউক্লিডেহে বৰ্তমান আমি যিটো জ্যামিতি পঢ়ি আছোঁ এই ইউক্লিডেহে এই জ্যামিতিৰ ধাৰণাবিলাক নতুনকৈ আমাক বা শুদ্ধকৈ আমাক দিছে। গতিকে আধুনিক জ্যামিতিৰ জনক হ'ল ইউক্লিড। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো যিকোনো পৰীক্ষাত বা যিকোনো কম্পিটিটিভ এক্সামত আহে, গতিকে আপোনালোকে এই কুৱেশ্যনটো অলপ মনোযোগী চাব। ইউক্লিডৰ কিছুমান স্বীকাৰ্য তলত উল্লেখ কৰা হয়। এই যিজন বৈজ্ঞানিক মই ইতিমধ্যে ইউক্লিডৰ কথাটো আলোচনা কৰি আছোঁ, এই ইউক্লিডে কিছুমান স্বীকাৰ্য আমাৰ কাৰণে আগবঢ়াইছে বা জ্যামিতিত আগবঢ়াইছে, সেইখিনি আমি বৰ্তমান পঢ়ি আছোঁ বা বৰ্তমানৰ জ্যামিতিত খুব চলি আছে। গতিকে এই স্বীকাৰ্যসমূহ মই আলোচনা কৰিম। স্বীকাৰ্য নম্বৰ 1, এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি। এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন এটা যিকোনো বিন্দুলৈ আমি টানিব পাৰোঁ। মই দেখুৱাই দি আছোঁ। এইটো এটা সৰল ৰেখা, এইটো এ এটা বিন্দু আছে, এই বিন্দুৰ পৰা আন যিকোনো বিন্দু মই ধৰিলোঁ ইয়াত এটা বিন্দু আছে, এই বিন্দুলৈকে মই টানি দিছোঁ, টানিব পাৰোঁ। বা এইটো এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে, এনেকৈও মই টানিব পাৰোঁ বা যিকোনো বিন্দুলৈ আমি টানিব পাৰোঁ। স্বীকাৰ্য নম্বৰ 2, প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সৰল ৰেখাহে টানিব পাৰি। এইটো এটা ভেৰি মষ্ট ইম্পৰ্টেণ্ট স্বীকাৰ্য। এইটো চাওক, প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি কেইডাল সৰল ৰেখা টানিব পাৰোঁ। এই কুৱেশ্যনটো টেট এক্সাম, প্ৰাইমাৰী টেট এক্সাম এইবিলাকত বহুতবাৰ আহিছে, হাইস্কুল টেটতো আহিছে। গতিকে এই কুৱেশ্যনটো আপোনালোকে মনোযোগ দি চাব। প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা টানিব পাৰি? মাত্ৰ এডাল সৰল ৰেখাহে টানিব পাৰি। ইয়াত উল্লেখ কৰা হৈছে প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সৰল ৰেখাহে টানিব পাৰি। মই দেখুৱাইছোঁ, এইটো এটা বিন্দু, এইটো এটা বিন্দু, ইয়াত নিৰ্দিষ্ট দুটা বিন্দু আছে। এই নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মই এয়া দুটা নিৰ্দিষ্ট বিন্দু আছে, এই বিন্দু দুটাৰ মাজেৰে মাত্ৰ এডাল সৰল ৰেখাহে টানিব পাৰি। ইয়াতকৈ অধিক ৰেখা টানিব নোৱাৰোঁ। অধিক ৰেখা টানিলেও এনেকৈ এডাল আহিব, এনেকৈ আহিব। এই ৰেখাবিলাক কিন্তু দুটা নিৰ্দিষ্ট, এইটো এইটো বিন্দু দি নাযায়, এই ৰেখাটো কেতিয়াও এইটো বিন্দু দি নাযায়, এই ৰেখাটো কেতিয়াও এইটো বিন্দুৰ মাজেৰে নাযায়। এনেকৈ আহিব, এনেকৈ আহিব। গতিকে এই বিন্দু, এই ৰেখাবিলাক কেতিয়াও এই দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ নাযায়। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডাল ৰেখাহে টানিব পাৰি। স্বীকাৰ্য 3 দি আছে, এডাল সীমিত ৰেখা বা ৰেখাখণ্ডক অসীমলৈ বঢ়াই দিব পাৰি। এডাল সীমিত ৰেখাক বা ৰেখাখণ্ডক মই ধৰিলোঁ এইটো এটা ৰেখাখণ্ড, ধৰিলোঁ ইয়াত এ এটা বিন্দু আছে, ইয়াত বি আৰু এটা বিন্দু আছে। এই সীমিত ৰেখাটোক অসীমলৈ আমি বঢ়াই দিব পাৰোঁ। দুয়ো পিনে আমি বঢ়াই দিব পাৰি। স্বীকাৰ্য 4, এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ টানিব পাৰি। এটা বৃত্ত যিকোনো কেন্দ্ৰলৈ বা যিকোনো ব্যাসাৰ্ধলৈ, মই ধৰিলোঁ ইয়াত এটা কেন্দ্ৰ ধৰিলোঁ, মই এইখিনি ব্যাসাৰ্ধ ধৰিলোঁ, ধৰি পেলাই যিকোনো বৃত্ত, যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ এটা বৃত্ত আঁকিব পাৰি বা টানিব পাৰি। স্বীকাৰ্য 5, এইটো বহুত গুৰুত্বপূৰ্ণ এটা স্বীকাৰ্য। এইটো গোটেই বিশ্বব্ৰহ্মাণ্ডত চলি আছে আৰু চিৰসত্য বুলি কোৱা হয়। এই স্বীকাৰ্যটোক চিৰসত্য স্বীকাৰ্য বুলি কোৱা হয়। যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম, সেইফালে ৰেখা দুডাল মিলিত হ'ব। যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ, দুই সমকোণ মানে 180 ডিগ্ৰীতকৈ কম হয়,
সেইফালে ৰেখা দুডাল মিলিত হ'ব। মই ছবিখন আঁকি দেখুৱাইছোঁ। প্ৰথমতে দিছে এডাল ৰেখা, এনেকুৱা এডাল ৰেখা যদি দুডাল ৰেখাৰ ওপৰত আপতিত হয়, এনেকৈ যদি আপতিত হয় আৰু একেফালৰ অন্তকোণ সৃষ্টি কৰে, একেফালৰ অন্তকোণ এই দুটা অন্তকোণৰ সমষ্টি দুই সমকোণতকৈ কম। এইটো দুই সমকোণ মানে 180 ডিগ্ৰীতকৈ এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰীতকৈ কম হ'ব। সেইফালে ৰেখা দুডাল মিলিত হ'ব। অৰ্থাৎ ইফালে যদি বঢ়াই দিওঁ তেতিয়াহ'লে ইফালে আহি পেলাই ৰেখা দুডাল হয়তো ক'ৰবাত গৈ মিলিত হ'ব। এনেকৈ বঢ়াই দিলে মিলিত হৈ যাব। অলপ বঢ়াই দিছোঁ। এইখিনিত আহি পেলাই এইটো মিলিত হৈ গ'ল। এতিয়া মই আপোনালোকৰ আগত দেখুৱাম যে যিকোনো দুটা নিৰ্দিষ্ট ৰেখাৰ এটাতকৈ বেছি সাধাৰণ বিন্দু থাকিব নোৱাৰে। যিকোনো দুটা নিৰ্দিষ্ট ৰেখাৰ এটাতকৈ বেছি সাধাৰণ বিন্দু থাকিব নোৱাৰে। বেছি সাধারণ বিন্দু থাকিব নোৱাৰে। মই আপোনালোকক ছবিটো আঁকি দেখুৱাই দিছোঁ। মই ধৰিলোঁ এ বি এটা ৰেখা আৰু চি ডি আন এডাল ৰেখা। চি ডি আন এডাল ৰেখা। এই ৰেখা দুডালে মাত্ৰ এটা বিন্দুতহে ছেদ কৰিব, এটাতকৈ অধিক বিন্দুত ছেদ কৰিব নোৱাৰে। গতিকে এইটো এটা MCQ আহিব পাৰে, যিকোনো দুটা নিৰ্দিষ্ট ৰেখাৰ এটাতকৈ বেছি সাধাৰণ বিন্দু থাকিব নোৱাৰে। যিটো কথা আহিছে এইটো MCQটো এনেকৈ দিব পাৰে, যিকোনো দুটা নিৰ্দিষ্ট বিন্দুৰ সাধাৰণ ৰেখা, সাধাৰণ বিন্দু এটা, দুটা, তিনিটা, চাৰিটা তেনেকৈ অপশ্যন দি দিব পাৰে। গতিকে আমি লিখিব লাগিব বা আমি জানিব লাগিব যিকোনো দুটা নিৰ্দিষ্ট ৰেখাৰ সাধাৰণ বিন্দু মাত্ৰ এটা। সাধাৰণ বিন্দু মানে কমন বিন্দু, য'ত দুয়োডাল ৰেখাই ছেদ কৰে। এতিয়া মই আপোনালোকৰ এটা প্ৰশ্ন আনিছোঁ। প্ৰশ্নটো হ'ল এটা বিন্দুৰ মাজেৰে আমি কেইডাল ৰেখা টানিব পাৰিম? এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি? কোৱেশ্যনটো হ'ল এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি? এইটো এটা বিন্দুটো ইমান ডাঙৰ নহয়, মই তথাপিও দেখুৱাইছোঁ। এইটো এটা বিন্দু, এই বিন্দুটোৰ মাজেৰে আমি কেইডাল ৰেখা টানিব পাৰিম? এই বিন্দুটোৰ মাজেৰে আমি অসীম সংখ্যক ৰেখা টানিব পাৰিম। এই বিন্দুটোৰ মাজেৰে আমি অসীম সংখ্যক ৰেখা টানিব পাৰোঁ।
এনেকৈ যদি মই এই বিন্দুটোৰ মাজেৰে ইফালে 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 এনেকৈ ৰেখা টানি থাকোঁ, তেতিয়াহ'লে কিমানখন ৰেখা যে মই টানিছোঁ সেইটো মই ক'বই নোৱাৰিম। অৰ্থাৎ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা টানিব পাৰি। এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা টানিব পাৰি। মোষ্ট ইম্পৰ্টেণ্ট কথা এটা বা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ধৰি ল'ব পাৰোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি। এনচাৰ হ'ল এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা টানিব পাৰি। এতিয়া মই আপোনালোকক ৰেখা সম্বন্ধে কিছুমান আলোচনা কৰিম। তেওঁলোকে চাওক, যিকোনো দুটা প্ৰান্তবিন্দু থকা ৰশ্মিক বা ৰেখাক ৰেখাখণ্ড বুলি কোৱা হয়। এইটো এটা প্ৰান্তবিন্দু, মই ধৰিলো ইয়াত এটা প্ৰান্তবিন্দু আছে। এইটো চাওক, এ এটা বিন্দু, বি এটা বিন্দু। এনেকুৱাকে যদি দুটা প্ৰান্তবিন্দু আমি দেখিবলৈ পাওঁ এইটোক আমি ৰেখাখণ্ড বুলি কওঁ। ৰেখাখণ্ড অৰ্থাৎ ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আছে। এটা ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আছে। এটা ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আছে। পৰীক্ষাত MCQত আহিব পাৰে এডাল ৰেখাখণ্ডৰ কেইটা প্ৰান্তবিন্দু আছে। আমি আনসাৰটো জানিব লাগিব দুটা প্ৰান্তবিন্দু আছে। আৰু এটা ৰশ্মিৰ ক্ষেত্ৰত কেইটা প্ৰান্তবিন্দু আছে। মই কুৱেশ্যন হিচাপে দি দিলোঁ, এইটো এক কুৱেশ্যনটো মই দিয়া নাই। এটা ৰশ্মিৰ কেইটা প্ৰান্তবিন্দু আছে। এনসার এটা প্রান্তবিন্দু আছে। এইটো মই ধৰিলো এটা প্ৰান্তবিন্দু এ, এইটো যেহেতু ৰশ্মি গতিকে এনেকৈ গুচি গ'ল, গতিকে এই ৰশ্মিটোৰ এ এটা প্ৰান্তবিন্দু, আছে ইয়াত। আপোনালোকে ইয়াত যিটো চিত্ৰ দেখি আছে এইটো এটা সৰল ৰেখাৰ চিত্ৰ। এইটো এটা সৰল ৰেখা। এই সৰল ৰেখাৰ অসীমত দুটা প্ৰান্তবিন্দু আছে, যিটো প্ৰান্তবিন্দু আমি দেখিবলৈ নাপাওঁ। আপোনালোকে স্পষ্ট মনত ৰাখিব, সৰল ৰেখাৰ দুটা প্ৰান্তবিন্দু আছে, কিন্তু ক'ত আছে এইটো অসীমত, এইটো আমি দেখিবলৈ বা আমি নাপাওঁ। গতিকে ইহঁতৰ প্ৰান্তবিন্দু দুটা অসীমত আছে। এতিয়া মই অলপ ৰেখা ধাৰণা দিছোঁ আপোনালোকক। এতিয়া যদি দুডাল ৰশ্মি প্ৰান্তবিন্দু একেলগ হয় তেতিয়াহ'লে এটা কোণৰ উৎপন্ন কৰে। মই এইটো আপোনালোকক দেখুৱাই আছোঁ। এইটো এটা ৰশ্মি আৰু এইটো এটা ৰশ্মি। এই দুয়োডাল ৰশ্মিয়ে ইয়াত এটা শীৰ্ষকোণ উৎপন্ন কৰিছে, শীৰ্ষৰ সৃষ্টি কৰিছে। এইটো হ'ল কোণ। এই কোণটো যদি 90 ডিগ্ৰীতকৈ সৰু হয়, 90 ডিগ্ৰীতকৈ সৰু হয়, 0 ডিগ্ৰীতকৈ ডাঙৰ, মই এইটো x বুলি ধৰিলোঁ, 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয়, তেন্তে ইয়াক সূক্ষ্ম কোণ বুলি কোৱা হয়। এইটো কোৱা হ'ব সূক্ষ্ম কোণ। আপোনালোকে মনত ৰাখিব লাগিব, সূক্ষ্ম কোণৰ মাপটো হ'ল 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু। ইয়াত আৰু এটা কথা মই কৈ দি আছোঁ, 0 ডিগ্ৰী কোনো ধৰণৰ কোণ হ'ব নোৱাৰে। 0 ডিগ্ৰী কোনো কোণ নাই। কোণ সদায় 0 ডিগ্ৰীতকৈ বেছি হ'বই লাগিব, ডাঙৰ হ'বই লাগিব। এতিয়া সূক্ষ্ম কোণৰ মাপটো আমি পালোঁ। এতিয়া মই আহিছোঁ সমকোণ।
এনেকৈ যদি দুডাল ৰশ্মিৰ প্ৰান্তবিন্দু একেলগতে মিলিত হয় আৰু য'ত মিলিত হ'ব ইয়াৰ মাপটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক সমকোণ বুলি কোৱা হয়। সমকোণ এইটো সদায় x ইকুৱেল টু 90 ডিগ্ৰী, অৰ্থাৎ কোণটোৰ পৰিমাণ সদায় 90 ডিগ্ৰী হ'ব। ইয়াৰ পিছত আছে স্থূলকোণ। এইটো আপোনালোকে যেটো দেখিবলৈ পাইছে এইটো হ'ল স্থূলকোণ। এই স্থূলকোণৰ মাপটো সদায় 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব। এইটো হ'ল স্থূলকোণ। স্থূলকোণৰ মেজাৰমেণ্ট সদায় 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব। আপোনালোকে এই কথাবিলাক মনত ৰাখিব লাগিব, কোনটো কোণ কিমান ডিগ্ৰীত হয়। তাৰপিছত আছে 180 ডিগ্ৰী, অৰ্থাৎ সৰল কোণ। ইফালে বা ইফালে যোনফালে নহওক কিয় যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এইটোক সৰল কোণ বুলি কোৱা হয়। সৰল কোণ সদায় x ৰ মান ইকুৱেল টু 180 ডিগ্ৰী। তাৰপিছত আছে প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ। এইটো মই ধৰিলো এইটো এটা সূক্ষ্ম কোণ, এইটোৰ মাপ হ'ল x আৰু ইয়াৰ বাহিৰত যিখিনি আছে এই গোটেইখিনিক প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয় বা প্ৰবৃদ্ধ কোণ। এই কোণৰ মেজাৰমেণ্টটো মই ধৰিলো ইয়াত y ইকুৱেল টু greater than 180 ডিগ্ৰী আৰু less than 360 ডিগ্ৰী। এই প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণটো সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব। এইখিনি নহয় কিন্তু এই x যিটো আছে এইখিনি কিন্তু প্ৰত্যাৱৰ্তী কোণ নহয়, ইয়াৰ বাহিৰত যিখিনি কোণ আছে এই কোণখিনিকে প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। এতিয়া মই দুডাল ৰেখাক মই এটা সাধাৰণ বিন্দুত কটাকটি কৰিবলৈ দিছোঁ। মই ধৰিলোঁ এইটো A, এইটো B, এইটো C আৰু এইটো D। এইটো হ'ল O বিন্দু, য'ত কটাকটি কৰিছে এই বিন্দুটোৰ নাম হ'ল O বিন্দু। ইয়াত এই বিপৰীত ফালে যি দুডাল কোণ উৎপন্ন হৈছে বা যি দুটাকৈ কোণ উৎপন্ন হৈছে এই কোণটো আৰু এই কোণটো ইয়াৰ নাম হ'ল বিপ্ৰতীপ কোণ। এই বিপ্ৰতীপ কোণবোৰ সদায় সমান। ইয়াতো যিটো কোণ উৎপন্ন হৈছে এই কোণটো আৰু এই কোণটো সদায় সমান। অৰ্থাৎ দুডাল ৰেখাই যদি পৰস্পৰ এটা বিন্দুত কটাকটি কৰে আৰু ইয়াৰ বিপৰীত ফালে যিযোৰ কোণ উৎপন্ন হয় তাক বিপ্ৰতীপ কোণ বুলি কোৱা হয় আৰু এই বিপ্ৰতীপ কোণবিলাক সদায় সমান হয়। বিপ্ৰতীপ বা বিপৰীত কোণ এইটো কোৱা হয় বিপ্ৰতীপ বা বিপৰীত কোণ। ইয়াত সদায় MAOD ইকুৱেল টু MBOC, MAOC ইকুৱেল টু MBOD, অৰ্থাৎ বিপৰীত কোণবিলাক ইয়াত সদায় সমান। মই এতিয়া আকৌ আপোনালোকক সমান্তৰাল ৰেখা সম্বন্ধে অলপ ধাৰণা দি আছোঁ। সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখাবোৰ সদায় সমান সমান ব্যৱধানত গতি কৰে আৰু ইহঁতে কেতিয়াও পৰস্পৰ কটাকটি নকৰে। ইয়াত AB এডাল ৰেখা আৰু CD আন এডাল ৰেখা। এই ৰেখা দুডাল পৰস্পৰ ইয়াতো যিমান ব্যৱধান আছে ইয়াতো সিমানেই ব্যৱধান আছে, অৰ্থাৎ সমান সমান ব্যৱধানত গতি কৰি আছে। ইহঁতে কেতিয়াও বা অসীমলৈ গ'লেও ইহঁতে তাত পৰস্পৰ কটাকটি অৰ্থাৎ এইটোৱে আনটোক ছেদ কৰিব নোৱাৰে। সমান্তৰাল ৰেখাৰ এইটো এটা ডাঙৰ বৈশিষ্ট্য যে ইহঁতে কেতিয়াও কটাকটি নকৰে।
মই ইয়াত লিখি দিছোঁ সমান্তৰাল ৰেখাই কেতিয়াও কটাকটি নকৰে। ইয়াত মই আপোনালোকৰ কাৰণে দুটা ছবি আঁকিছোঁ। এই ছবি দুটা হ'ল, এইটো এটা ৰেখা, এই ৰেখাটোৰ ওপৰত বি ডি এডাল আন এডাল ৰেখা ইয়াত ছেদ কৰিছে, ছেদ কৰি পেলাই দুটা কোণৰ সৃষ্টি কৰিছে। এই কোণ দুটাৰ মেজাৰমেণ্ট যদি মিলি পেলাই বা এই দুয়োটা সন্নিহিতৰ কোণ মিলি পেলাই বা ইয়াৰ সমষ্টি দুটা যদি 180 ডিগ্ৰীৰ সমান হয়, তেতিয়াহ'লে তাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় বা অৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। আৰু ইয়াত যিটো কোণ মই চিত্ৰ দেখুৱাইছোঁ এ অ' বি, এই কোণটোক OC ৰেখাই শীৰ্ষবিন্দুত ছেদ কৰিছে আৰু এই দুয়োটাৰ কোণৰ মেজাৰমেণ্ট BOC আৰু AOC দুয়োটা মিলি পেলাই মান হ'ব 90 ডিগ্ৰী, দুয়োটাৰ সমষ্টি হ'ব 90 ডিগ্ৰী। গতিকে এই কোণ দুটাক এটা কাণটোক পূৰক কোণ বুলি কোৱা হয়, পূৰক কোণ। এতিয়া মই আপোনালোকক কোণ সম্বন্ধে অলপ ধাৰণা দিছোঁ। এতিয়া আমি কোণৰ মান বা কোণৰ যিটো মেজাৰমেণ্ট আমি কেনেকৈ উলিয়াব লাগে এই সম্বন্ধে 2-3টা মই অংক কৰি দিম, আপোনালোকে চাব। নিশ্চয় আপোনালোকৰ পৰীক্ষাত কোণ ওলাবলৈ আহিব, গতিকে চালে হয়তো আপোনালোকৰ কৃতকাৰ্যতাত অলপ সাফল্যতা আহিব পাৰে। ইয়াত মই এটা কুৱেশ্যন পাতিছোঁ বা কুৱেশ্যন লিখিছোঁ। এই কুৱেশ্যনটো ইয়াত কৰি দিয়াৰ উদ্দেশ্য এইটোৱেই হ'ল, আপোনালোকে টেট এক্সামত কেনেকৈ অতি সোনকালে কোণ নিৰ্ণয় কৰিব পাৰে, এইটো প্ৰেক্টিছৰ কাৰণে মই এই অংকটো কৰি দি আছোঁ। আপোনালোকে চাওক কোণটো আমি কেনেকৈ নিৰ্ণয় কৰিম, কোনটো কোণ কি হয়, কেনেকৈ নিৰ্ণয় কৰিব লাগে। ইয়াত এটা কুৱেশ্যন দিয়া আছে, AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। এইটো হ'ল AB ৰেখা আৰু এইটো হ'ল CD ৰেখাই O বিন্দুত, এইটো হ'ল O বিন্দু, মই ইয়াত তলত দিছোঁ অলপ, O বিন্দুত কটাকটি কৰিছে। যদি MAOC কোণ, AOC কোণ, এই কোণটো প্লাছ MBOE কোণ, BOE কোণ, এই কোণটো দুয়োটা কোণ মিলি পেলাই হ'ল 70 ডিগ্ৰী, দুয়োটা কোণ যোগ কৰিলে 70 ডিগ্ৰী পোৱা যায়। আৰু BOD কোণ, BOD কোণ, এই কোণটো BOD কোণ ইকুৱেল টু 40 ডিগ্ৰী, এই কোণটোৰ মান বা মেজাৰমেণ্ট হ'ল 40 ডিগ্ৰী। তেন্তে BOE কোণ, BOE কোণ, এইটোৰ মেজাৰমেণ্ট আমি উলিয়াব লাগে। আৰু প্ৰত্যাৱৰ্তী COE কোণ, COE কোণৰ বাহিৰত যিখিনি কোণ আছে এইখিনি আমি নিৰ্ণয় কৰি দেখুৱাব লাগে। এতিয়া চাওক আপোনালোকে AB আৰু CD দুডাল ৰেখা বুলি ইয়াত উল্লেখ কৰিছে। AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। আমি ইয়াৰ আগত আমি পাই আহিছোঁ, যদি দুডাল ৰেখাই কোনো এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, ইয়াৰ বিপৰীত ফালে যিবিলাক কোণ উৎপন্ন হয় এই কোণবিলাকক বিপ্ৰতীপ কোণ বুলি কোৱা হয়, আৰু বিপ্ৰতীপ কোণবিলাক সদায় সমান। ইয়াত BOD কোণ সমান এই কোণটো সমান এই কোণ AOC কোণ ইকুৱেল টু 40 ডিগ্ৰী, যেহেতু এইটো বিপ্ৰতীপ বা বিপৰীত কোণ। বিপ্ৰতীপ কোণবিলাক সদায় সমান। এতিয়া আমি এই কোণখিনিৰ মান আমি পাই গ'লোঁ 40 ডিগ্ৰী। এতিয়া এই কোণটো আৰু এই কোণটো মিলি পেলাই আছিলে 70 ডিগ্ৰী। এতিয়া আমি এই কোণটোৰ মান নিৰ্ণয় কৰি দিম। এতিয়া AOC কোণ, ইয়াত লিখা আছে AOC কোণ প্লাছ BOE কোণ, এই দুয়োটা কোণ মিলি পেলাই আছে ইয়াত 70 ডিগ্ৰী। আমি AOC কোণৰ মান পালোঁ আমি 40 ডিগ্ৰী প্লাছ BOE কোণ ইকুৱেল টু 70 ডিগ্ৰী। এতিয়া BOE কোণ ইকুৱেল টু 70 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী ইকুৱেল টু 30 ডিগ্ৰী পালোঁ। এতিয়া BOE কোণ এইটোৰ মেজাৰমেণ্ট পালোঁ আমি 30 ডিগ্ৰী।
এতিয়া আকৌ আমাক ওলাবলৈ দিছে প্ৰত্যাৱৰ্তী COE কোণ, যেহেতু BOE কোণটো আমি পাই গ'লো 30 ডিগ্ৰী, এইটো হৈ গ'ল আমাৰ BOE কোণ, এইটো আমাৰ হৈ গ'ল। এতিয়া আমি নিৰ্ণয় কৰিম প্ৰত্যাৱৰ্তী COE কোণ। প্ৰত্যাৱৰ্তী COE কোণটো নিৰ্ণয় কৰিবলৈ হ'লে আমি এইখিনিৰ মাপ আমি জানিব লাগিব, এইখিনিৰ মাপ, এই কোণটোৰ মাপ আমি জানিব লাগিব। এতিয়া এই কোণটোৰ মাপ আমি কেনেকৈ নিৰ্ণয় কৰিম এইটো আপোনালোকে অলপ চাওক। আমি জানো যে M AOC কোণ প্লাস M BOE কোণ প্লাস M COE কোণ ইকুয়াল টু ইয়াত হ'ব 180 ডিগ্ৰী। এই কোণটো আৰু এই কোণটো তিনিওটা কোণ মিলি পেলাই 180 ডিগ্ৰী হ'ব। এটা এটা সৰল কোণ হ'ব, এইটো সৰল কোণ, এটা সৰল কোণ হ'ব। এতিয়া আমি AOC প্লাস BOE এই দুয়োটা কোণৰ মেজাৰমেণ্ট 70 বুলি উল্লেখ কৰা আছে, নাইবাতো আমি বেলেগে বেলেগে বহাব পাৰোঁ 40 প্লাস 30 এনেকৈ বহাব পাৰোঁ। মই ডাইৰেক্ট কুৱেশ্যনত যিটো দিয়া আছে মই তেনেকৈ পাতি দিলোঁ 70 ডিগ্ৰী প্লাস M COE কোণ ইকুয়াল টু 180 ডিগ্ৰী, COE কোণ ইকুয়াল টু 180 ডিগ্ৰী মাইনাস এই 70 সমানচিহ্ন সিফালে যাব, গতিকে মাইনাস 70 ডিগ্ৰী হ'ব ইকুয়াল টু 110 ডিগ্ৰী। 110 ডিগ্ৰী আমি পালোঁ COE কোণৰ মাপ, এইটো পালোঁ আমি 110 ডিগ্ৰী। এতিয়া যেহেতু ইয়াত COE কোণ আমি পালোঁ 110 ডিগ্ৰী, এতিয়া আমি ইয়াৰ প্ৰত্যাৱৰ্তী, ইয়াৰ বাহিৰত যিখিনি আছে আমি এইখিনিৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰত্যাৱৰ্তী M COE অৰ্থাৎ COE বাহিৰত যিখিনি আছে এইটো হ'ল প্ৰত্যাৱৰ্তী ইকুয়াল টু 360 ডিগ্ৰী। ইয়াত যিখিনি কোণ আছে গোটেইখিনিৰ মেজাৰমেণ্ট হ'ল 360 ডিগ্ৰী। ইয়াৰ পৰা যদি 110 ডিগ্ৰী গুচি যায় মাইনাস 110 ডিগ্ৰী ইকুয়াল টু 250 ডিগ্ৰী। এতিয়া প্ৰত্যাৱৰ্তী COE কোণৰ মান পালোঁ আমি 250 ডিগ্ৰী। মই এই অংকটো এই এনেকুৱা অংক আপোনালোকৰ নাহে, কিন্তু ইয়াতকৈ সৰু অংক আহিব। মই এইটো খালি জাষ্ট অংকৰ কোণটো জ্যামিতিৰ কোণবিলাক কেনেকৈ ওলায় এইটো কৰি দেখুৱাবৰ কাৰণে অংকটো মই কৰি দিছোঁ। আৰু এটা জ্যামিতি মই এনেকৈ কৰি দিম। মই আপোনালোকক আৰু এটা জ্যামিতি কৰি দেখুৱাই পেলাই কোণবিলাক কেনেকৈ নিৰ্ণয় কৰিব লাগে মই দেখুৱাই আছোঁ। ইয়াত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে। এইটো হ'ল XY ৰেখা আৰু এইটো হ'ল MN ৰেখা। এই ৰেখা দুটাই O বিন্দুত ইয়াত কটাকটি কৰিছে। যদি POY কোণ ইকুয়াল টু ইয়াত এইটো 90 ডিগ্ৰী, যেহেতু লম্ব কোণৰ চিন দিয়া আছে 90 ডিগ্ৰী, আৰু A/B ইকুয়াল টু 2:3 হয়, তেন্তে C নিৰ্ণয় কৰে। তেতিয়াহ'লে আমি এই কোণখিনিৰ মান নিৰ্ণয় কৰিব লাগে। ইয়াত যেহেতু দিয়া আছে POY ইকুয়াল টু 90 ডিগ্ৰী, গতিকে চাওক এই কোণটো 90 ডিগ্ৰী আছে আৰু এইডাল এডাল ৰেখা XY এডাল ৰেখা, আৰু এইটো যিটো 90 ডিগ্ৰী হৈ আছে, গতিকে এইখিনি যিখিনি কোণ আছে এইখিনিও 90 ডিগ্ৰী হ'ব, যেহেতু এই দুয়োটা ৰৈখিক জুৰীয়া কোণত পৰিছে, গতিকে 90 ডিগ্ৰী হ'ব। গতিকে ইকুয়াল টু POX কোণটো 90 ডিগ্ৰী। এতিয়া POX কোণৰ অন্তৰ্ভুক্ত আছে A কোণ আৰু B কোণ। প্ৰশ্নমতে A/B ইকুয়াল টু 2:3। এতিয়া মই ধৰোঁ A/B ইকুয়াল টু 2/3। এতিয়া A ইকুয়াল টু 2x আৰু B ইকুয়াল টু 3x। মই এনেকৈ ধৰি ল'লোঁ, যেহেতু প্ৰশ্ন দিয়া আছে A/B ইকুয়াল টু 2:3, গতিকে A ইকুয়াল টু 2x, B ইকুয়াল টু 3x। আৰু এই দুয়োটাই POXৰ
অন্তৰ্ভুক্ত হৈ আছে এই পি অ' এক্সক দুটা ভাগত ভাগ কৰিছে এম অ' ৰেখাই এইটো হ'ল এ ভাগ আৰু বি ভাগ এতিয়া 2x plus 3x equal to 90 degree যেহেতু পি অ' এক্স 90 ডিগ্ৰী গতিকে 5x equal to 90 degree 2x plus 3x equal to 5x the x equal to 90 degree divided by 5 equal to 80 degree 18 degree ওলাব এটা x এর মান ওলাইছে 18 ডিগ্রি এ কোণৰ মাপ এ কোণ ইকুয়াল টু 2 into 18 degree equal to 36 degree b কোণ equal to 3 into 18 degree equal to 54 degree এতিয়া মই প্ৰমাণৰ কাৰণে এই দুয়োটা কোণ যোগ কৰি চাম প্ৰমাণ কৰিবৰ কাৰণে কৈছে এটো কিন্তু একচুয়ালি অংক দিয়া নাই 90 ডিগ্ৰী হ'ব অৰ্থাৎ আমাৰ অংক ইয়াত যিখিনি কৰিলে এইখিনি শুদ্ধ হৈছে যেহেতু পি অ' ৱাই 90 ডিগ্ৰী পি অ' এক্স 90 ডিগ্ৰী ওলাইছে গতিকে আমাৰ অংকটো এইখিনি যিখিনি কৰিছে এইখিনি শুদ্ধ হৈছে এতিয়া মই উলিয়াব লাগে চি কোণৰ মান গতিকে ইয়াত চি কোণ প্লাছ বি কোণ চি প্লাছ বি এই চি কোণ আৰু এই বি কোণ মিলি পেলাই হ'ব 180 ডিগ্ৰী এটা হ'ল যেহেতু সৰল ৰেখা 180 ডিগ্ৰী চিৰ মাপটো আমি নাজানো চি উলিয়াম প্লাছ বিৰ মাপটো হ'ল 54 ডিগ্ৰী এতিয়া চি ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী 180 পৰা 54 গুচি গ'লে 6 to 126 ডিগ্ৰী আমি এতিয়া চি কোণৰ মেজাৰমেণ্ট পালো 126 ডিগ্ৰী এতিয়া নিশ্চয় আপোনালোকে কিবা এটা আভাস পাইছে আপোনালোকে আৰু এনেকৈ অলপ জ্যামিতি কৰি পেলাই কোণবিলাক কেনেকৈ নিৰ্ণয় কৰিব লাগে এইটো শিকিবলৈ অলপ চেষ্টা কৰক